হায়দৰাবাদত অসমৰ কাৰাটেকাই উৰুৱালে অসমৰ বিজয় ধ্বজা। চতুৰ্থ KIO নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত 6টা পদক অৰ্জন। যোৱা 26 মাৰ্চৰ পৰা 29 মাৰ্চলৈ হায়দৰাবাদৰ গাচিবৌলি ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় চতুৰ্থ সংখ্যক KIO ছিনিয়ৰ 21 অনূৰ্ধ্ব আৰু পেৰা ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2025। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিলে 20 গৰাকী খেলুৱৈয়ে। দুৰ্দান্ত প্ৰদৰ্শনেৰে অসম দলে 3টা সোণ 3টা ব্ৰঞ্জসহ দখল কৰে মুঠ 6টা পদক। ছিনিয়ৰ আৰু 21 অনূৰ্ধ্ব মহিলা কমিটিত বৰপেটাৰ হানি আলীয়ে অৰ্জন কৰে 2টাকৈ সোণৰ পদক। সেইদৰে ছিনিয়ৰ -75 কেজি কমিটিত এটা সোণ লাভেৰে উজলিল নিশাত আলী। আনহাতে ছিনিয়ৰ কাটা আৰু 21 অনূৰ্ধ্ব পুৰুষ কমিটি -55 কেজি শাখাত 2টাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে গুৱাহাটীৰ হেমফু বংজাঙে। তদুপৰি যোৰহাটৰ আচাৰ্য বৰাই 21 অনূৰ্ধ্ব পুৰুষৰ -84 কেজি কমিটিত লাভ কৰে এটা ব্ৰঞ্জৰ পদক। উল্লেখ্য যে দেশৰ 33খন ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত উপস্থিত থাকিল KIOৰ সভাপতি হাংচি ভাৰত শৰ্মা, সচিব সঞ্জীৱ কুমাৰ জাংৰা, কোষাধ্যক্ষ মুটুম বংকিম, ইউনাইটেড কাৰাটে এছ'চিয়েশ্যন অসমৰ সম্পাদক নগেন বংজাং। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ কাৰাটেকাৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ NA। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, website www.aipguwahati.in